প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন তেওঁৰ। অশ্ৰুসিক্ত নয়নেৰে জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন পালন কৰিছে ৰাজ্যবাসীয়ে। জুবিন ক্ষেত্ৰৰ দৃশ্য এয়া। নিশাৰে পৰা অসংখ্য অনুৰাগীয়ে ভিৰ কৰিছে জুবিন ক্ষেত্ৰত। হাতত কেক লৈ অগণিত অনুৰাগী নিশাই উপস্থিত হৈছে সেই জুবিন ক্ষেত্ৰত। 12 বজাৰ লগে লগে কেক কাটি উদযাপন কৰিছে জুবিন গাৰ্গৰ জন্মদিন। সমস্বৰে অনুৰাগীয়ে গাইছে মায়াবিনী ৰাতিৰ বুকুত। জুবিন ক্ষেত্ৰত সকলোৱে এইদৰে উদযাপন কৰিছে 53 সংখ্যক জুবিন গাৰ্গৰ জন্মদিন। আবেগিক হৈ অনুৰাগীয়ে পৰিৱেশন কৰিছে প্ৰাণৰ শিল্পীজনৰ ইটোৰ পিছত সিটোকৈ গীত। जय जुबिन दा, we want justice। उसको तो कभी भूल नहीं सकते, वो हमेशा रहेगा हम लोग के पास। और जस्टिस फॉर जुबिन दा। आप कहाँ से हो? मैं अरुणाचल से हूँ। अरुणाचल से जी। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে জুবিন ক্ষেত্ৰত উপস্থিত হৈছেহি এই দুগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পী বন্দিতা আৰু প্ৰাপ্তি। জুবিন গাৰ্গক সুঁৱৰি তেওঁলোকে ক'লে বহু কথা, গালে গীত। জুবিন দা বিহীন আজি এই জুবিন দা নাই বুলি ক'বলৈ দেখোন শব্দ বিচাৰি পোৱা নাই। জুবিন দা নাই, কেনেকুৱা লাগে। যিটো আমাৰ বুকুত এতিয়াও সেই জুইকুৰা জ্বলি আছে, জুবিন দা এতিয়ালৈকে ন্যায় পোৱা নাই। আচলতে জুবিন দা আমাৰ মাজত নোহোৱাটো কেতিয়াও মানি ল'ব পৰা নাযায়, কিয়নো জুবিন দা মানুহজন আমাৰ কাৰণে ভগৱান আছিলে, যিজনক আমি বৰ্তমান হেৰুৱালোঁ। আচলতে হেৰুৱালোঁ বুলি ক'বলৈও মানে ভাল লগা নাই। তুমি শুবা অসমীৰে, তুমি শুবা সৃষ্টিৰে, তুমি প্ৰকাশ মুকুতিৰে, সঁচানি ভাজ সপোনৰে, তুমি সাহস জীৱনলে, মৰণকো জিনিবলে। এতিয়া মন কৰক এই বিশেষভাৱে সক্ষম ব্যক্তিজনলৈ। এওঁৰ নাম বকুল দাস। বকুল দাসে এখন ভৰিৰেই নৃত্য কৰে। DY365 বকুল দাসক প্ৰথমখন মঞ্চ দিছিল। বকুল দাসৰ নৃত্য দেখি জুবিন গাৰ্গেও তেওঁক এসময়ত প্ৰশংসাৰে উপচাই পেলাইছিল। আজি জুবিন ক্ষেত্ৰত উপস্থিত হৈ বিশেষভাৱে সক্ষম বকুল দাস আবেগিক। জুবিন ক্ষেত্ৰত আহিছোঁ মই যেতিয়া 2016 পৰাই DY365 আকাশ চুবৰ মানে এটা অনুষ্ঠান হৈছিল, তাত মই নৃত্য কৰিছিলোঁ। মোৰ কাষৰে ভূপেন ডেকা, তেওঁ মোক এইখিনি যোগাযোগ, নিপুল কলিতা, তেখেতসকলে মোক ইয়াত যোগাযোগ কৰিছিল। মই যাই আকাশ চুবৰ মনত নৃত্য কৰিছিলোঁ মা গানটো। তেতিয়া জুবিন দাই ছাইডত আছে চাগে, জুবিন দাই মোৰ নৃত্য দেখা পাই কাষত যাই কিনে জুবিন দাই মোক কৈছে তুমি বহুত আগুৱাই যাবা। 220 কিলোমিটাৰ দৌৰি 24 ঘণ্টাৰ ভিতৰত জুবিন ক্ষেত্ৰ পালেহি হোজাইৰ 1 নং কাকিৰ পৰা নিৰঞ্জন শইকীয়া নামৰ এইগৰাকী শিক্ষক। নিৰঞ্জন শইকীয়া হৈছে কৰৈয়নী জাতীয় বিদ্যালয়ৰ শিক্ষক। অসম চৰকাৰক মোৰ ফালৰ পৰা এটাই অনুৰোধ, যাতে তেওঁ জুবিন দাৰ ন্যায় সোনকালে প্ৰদান কৰে। আৰু দ্বিতীয়তে হৈছে সমগ্ৰ অসমবাসী ৰাইজক মই মোৰ এই দৌৰ যাত্ৰাৰ জৰিয়তে এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ, যোনে যেনেকৈ যি ধৰণে পাৰে নিজৰ খাদ্য অনুসৰি সহায় কৰে, সেয়াই হ'ব জুবিন দাৰ জন্মদিন উপলক্ষে শ্ৰেষ্ঠতম উপহাৰ। জুবিন ক্ষেত্ৰত এইদৰে শতাধিক ছাত্ৰ ছাত্ৰীয়ে গাইছে জুবিন গাৰ্গৰ গীত। জুবিন ক্ষেত্ৰত আজি উপস্থিত হ'লহি বলিউডৰ শিল্পী নীৰজ শ্ৰীধৰ আৰু বলিউডৰ প্লেবেক ছিংগাৰ জিৎ গাংগুলী। জিৎ গাংগুলীয়ে ক'লে, জুবিন গাৰ্গ অসমৰ মাটিতেই সদায় থাকিব। জুবিনে মোৰ বহুকেইটা গান গাই থৈছে,
এটা বেংগলী গান গাইছিল, সেইটো আমি অসমলৈ আহি ৰিলিজ কৰিম। আমি তেওঁৰ নতুন ষ্টুডিঅ'ত আহি সেই গানটো ৰেকৰ্ডিং কৰিম বুলি জিৎ গাংগুলীয়ে ক'লে। और खासकर जुबिन जी का हमारी फिल्म में ये आखिरी जो गाना गाया था तो वो हमारी फिल्म में है, तो इसके सेंटिमेंट के हिसाब से हमने पूर्ण श्रद्धांजलि के रूप में हमने आज उनका गाना रिलीज़ किया है। तो हमारी फिल्म 14 जनवरी को पूरे भारत में रिलीज़ हो रही है और ये फिल्म आसाम बेस्ड है। आसाम के कल्चर को पूरे भारत में हमने प्रमोट किया है इसको, कि ज़्यादा से ज़्यादा यहाँ के लोकल कलाकारों ने इस पर काम किया है। আনহাতে বলিউডৰ শিল্পী নীৰজ শ্ৰীধৰে ক'লে, জুবিন মোৰ বহু ভাল লগৰ, মোৰ শৰীৰৰ এটা অংশ গলগৈ যেন লাগিছে, তেওঁক সঁচাকৈয়ে ভগৱানেই পঠিয়াইছিল। কেতিয়াবা জুবিন গাৰ্গে ককায়েক হিচাপে গালিও দিছিল বুলি আৱেগিক হৈ পৰিল নীৰজ শ্ৰীধৰ। अभी दर्द तो होता है, वहाँ से आया हूँ, मैं क्या बोलूँ आपको। बीच पे तो फिजिकली नहीं है पर मेंटली सोल के साथ जो कनेक्ट करके है वो मुझे लगता है। मैं अभी भी गौरी से बात कर रहा था रास्ते में, मेरे को लगता नहीं कि गया वो, ऐसे छोड़ के नहीं जा सकता वो। অগণন লোক আহিছে জুবিন ক্ষেত্ৰলৈ, সকলোৱে স্মৰণ কৰিছে প্ৰিয় শিল্পীজনক। সেইখিনি সময়তে একাংশ মানৱ দৰদী লোকে বিনামূলীয়াকৈ খাদ্য বিলাইছে, কোনোৱে বিলাইছে পানী, কোনোৱে দিছে চাহ। এইবাৰ জুবিন ক্ষেত্ৰত উপস্থিত হ'লে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু অৰুণ গাৰ্গ। জুবিন গাৰ্গ এজন এনেকুৱা সত্তা যাক মানে কামৰ মাজেৰে ফূৰ্তিৰ মাজেৰেহে আমি মানে উদযাপন কৰা উচিত, হয় নে? এনে শ্ৰদ্ধাঞ্জলি দিয়াতকৈ। তো এতিয়া আমি সেই কামবিলাক আমি ডিচাইড কৰিব লাগিব, আমি কোনবোৰ কাম কৰি তেওঁক উদযাপন কৰিম, তেওঁক মনত ৰাখিম, হয় নে? আৰু তেওঁৰ কামখিনি আমি আগবঢ়াই লৈ যাম ভৱিষ্যতলৈ বা এটা গ্ল'বেল প্লেটফৰ্মলৈ লৈ যাম। সেইমতে আমি কামখিনি কৰিব লাগিব। তেনেকেই মই ভাবোঁ আমি কিছুমান নতুন দিশত কাম কৰা উচিত। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিন ক্ষেত্ৰলৈ আহিল এটা হাতীও। মোটামুটি ব্ৰহ্মপুত্ৰ মই হাতীখন এটা চাফাৰী কৰে, এটা মই জুবিন দাক আহিছোঁ, জুবিন দাক আশীৰ্বাদ দিবলৈ আহিছোঁ। ইমান দিনৰ পৰা ন্যায় দিব পৰা নাই, ইমান অসমৰ ৰাইজখিনি দুনিয়াবোৰ আছে, ন্যায় দিব পৰা নাই, চবেই বিচাৰি আছে, এতিয়ালৈকে কিয় দিব পৰা নাই ক'ব নোৱাৰোঁ। এতিয়া হেমন্ত বিশ্ব প্ৰিয় শিল্পীজন নোহোৱাৰ খবৰটো পোৱাৰ লগে লগেই সকলোৰে হৃদয় ঠাণ্ডা হৈ গৈছিল। প্ৰিয় শিল্পীজনৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছৰে পৰা সোণাপুৰত প্ৰত্যেক দিনা ভিৰ কৰে অগণন লোকে। প্ৰিয় শিল্পীজনক অকলশৰীয়া হ'বলৈ দিয়া নাই ৰাজ্যবাসীয়ে। জুবিন গাৰ্গ আমাৰ মাজত এনেদৰেই জীয়াই থাকিব। জুবিন গাৰ্গ অমৰ, জুবিন গাৰ্গৰ মৃত্যু হ'ব নোৱাৰে। ব্যুৰ' ৰিপৰ্ট, DY365।